নমস্কাৰ প্ৰিয় বন্ধুসকল, আগদিনাখন গলো মন্দিৰ দৰ্শন কৰি আহিলো। ৰাতিপুৱাই দৰ্শন কৰিবলৈ গৈছো মণি দৰ্শন 4টা বজাতে পাবগৈ লাগিব। সেই গতিকে ৰাতিপুৱাই গা ধুলো, 3:30 মান বজাতে ওলাই আহিলো আৰু গাড়ী তাত সোমাবলৈ নিদিয়ে। সেই গতিকে গাড়ীখন ৰাখি পেলাই অটো এখনতে উঠি ললো। এয়া অটো উঠিছো আৰু এওঁ হৈছে ৰামৰ অটোত উঠি আমি গৈ আছো। আপোনালোকে দেখিছিলে যে গ্লাছত পানীৰ টোপাল অলপ বৰষুণ দি আছিলে। অটোৰ পৰা নামি ললো। এয়া আমি খোজকাঢ়ি গৈ আছো। আজি ৰাতিপুৱাই মোৰ ছোৱালী নোলালে, মই আৰু এয়া জোৱাই আৰু মোৰ হাজবেণ্ড আমি তিনিও গৈ আছো মণি দৰ্শন কৰিবলৈ। মন্দিৰৰ ভিতৰত সোমাবলৈ কাৰণে চেণ্ডেল জোতা আমি খুলি ললো। দোকান এখন আছে, সেই দোকানখনতে গৈ পেলাই খুলি ৰাখিলো আৰু এয়া সোমাই আহিছো মন্দিৰলৈ। মণি দৰ্শন আমাৰ হৈ গ'ল। ওলাই অহাৰ পিছত এয়া অকণমান ভিডিঅ' কৰিছো। এনেকৈ ওলাই আহি আছো। আহি থাকোতে মাজতে এটা দেখিলো কুণ্ড কুঁৱা, আৰু এয়া চাওক, এইটো মন্দিৰৰ মাজত আছে। এনেকৈ অকণমান ভিডিঅ' কৰি আনিলো আৰু ওপৰত সেয়া গেটৰ পোহৰ লাইট। তাৰপিছতে এইখিনি খুঁটা চাওকচোন কেনেকৈ বনাইছে, ইমান ধুনীয়াকৈ ৰাখিছে। এনেকৈ আহি থাকোতে দৰ্জাৰ মুখতে এওঁ আছিলে আৰু অকণমান পানী দিছিলে খাবলৈ। খাই পেলাই এনেকৈ আমি ওলাই আহিলো আৰু মই মাজে মাজে ঘূৰি পেলাইও মোবাইলটো ভিডিঅ' অকণমান কৰি আছো, কাৰণ ইমানেই ধুনীয়া পৰিৱেশ আৰু ইমান ধুনীয়া লাগে নহয় চাই পেলাই। সেই গতিকে এনেকৈ ঘূৰাই অকণমান ভিডিঅ' কৰি ওলাই আহি আছো, কাৰণ আমাৰ দৰ্শন হৈ গ'ল। সেই গতিকে আমি এতিয়া বাহিৰলৈ ওলাই আহিব পাৰো।
গেটৰ মুখ যেতিয়া পাইছোহি তেতিয়া মই এনেকৈ লাহে লাহে আপোনালোকক তিনিখন গেট দেখুৱাই দিছো এখনটো এয়া অকণমান দেখা গৈছে এখন আৰু এখন অকণমান দেখা গৈছে সেই গতিকে মই ৰৈ পেলাই লাহে লাহে ভিডিওটো আপোনালোকৰ সেই অকণমান দেখা গৈছে দেখিছেনে আপোনালোকে ভালকে চালে মন কৰিব দেখা পাব তিনিখন গেট দেখা পায় ইয়াৰ পৰা মানে মই যোনখন গেটত আমি থিয় হৈ আছিলো এনেকৈ অকণমান সময় দেখুৱাই পেলাই এয়া ওলাই আহিছো মই ভিডিও কৰি কৰি গৈ থকাৰ কাৰণে আগবাঢ়িব পৰা নাই আৰু মোৰ মানুহজন মানে হাজবেণ্ড আৰু সৰু জোৱাই ইয়াতে আগতে গৈ পেলাই মোৰ কাৰণে অকণমান সময় ৰখিব লগা হৈছে মই স্পীডত গুচি গ'লো এয়া এনেকৈ গৈ আছো ৰাস্তাতে প্ৰায় পূজাৰীয়ে ফুট দিলে চকচোন 10 টকা ফুট লৈ আহিলে আৰু এতিয়া আমি জোতা কিছু য'ত থৈছিলো তালৈ গৈ আছো তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছো যে ইয়াতে চাবচোন বাল্টিং এটা লৈ মানুহ কিছুমান ৰখি আছে এয়া দেখিছেনে এইটো বাল্টিং লৈ ৰখি আছে এইখন দোকানত আমি চেণ্ডেল কিজো থৈছিলো এইখন দোকানৰ পৰা চেণ্ডেল কিজো আনি পিন্ধি ললো পিন্ধি পেলাই আকৌ গৈ আছো ইয়াতে বহুত হোটেল আছে আপোনালোকে ওচৰত থাকো বুলি ক'লেও থাকি ল'ব পাৰিব ওচৰত থাকি ল'লে বহুতখিনি সুবিধাও হয় এয়া চক এই মানুহজনে এনেকৈ বাল্টিং এটা লৈ থাকে মানে বহুত মানুহ থাকে মই দেখুৱাই দিছো এও লৈ আছে এটা বাল্টিং এনেকৈ ৰখি থাকে গা ধুবৰ কাৰণে আৰু এয়া আমি গৈ থাকোতেও এনেকৈ ৰখি আছিল কোনোবাই যদি গা ধুৱে তেওঁলোকে গা ধুবলৈ লৈ যায় মই আকৌ মানে মোবাইলটো ঘূৰাই পেলাই এখেতক দেখুৱাই দিছো এনেকৈ লৈ আছে বাল্টিংটো আৰু এতিয়া আমি ওলাই গৈ আছো য'ত গাড়ী থৈছো তালৈ পোৱাৰ আগতে আমি যাব লাগিব ৰামৰ লগত ফটোত এখন গেটৰ পৰা ওলাই আহি এনেকৈ খুচে আৰু এখন গেট অকণমান দেখুৱাই দিছো যেহেতুকে আমি আৰু সোমাই নাযাওঁ মন্দিৰৰ পৰা ওলাই আহিলো আৰু এতিয়া মানুহবিলাক ৰখি আছে ৰাতিপুৱাই যাবলৈ গা পা ধুই আৰু গা ধোৱা মানুহকেইজনো ওচৰতে ৰখিয়ে আছিলে দেখিছে আপোনালোকে আৰু মই দেখুৱাইও দিছো এতিয়া ফোন কৰিলো ৰাম আহি আছে ফটোখন লৈ পেলাই য'ত গাড়ী থৈছিলো তালৈ আমি যাবলৈ ইয়াৰ বাছবিলাক আকৌ বৰ ৰংচঙীয়া আপোনালোকে মন কৰিছে নে নাই মই শৰ্ট ভিডিওটো দিছো আৰু এতিয়া অকমান আগতে এখন গৈছিল সেইখনো দেখুৱাই দিলো আপোনালোকে ভালকে চালে গম পাব আৰু এয়া ৰাম অটোলৈ পালেহি অটোত উঠিছো আৰু গৈ আছো ৰামেশ্বৰমলৈ যদি যায় এওক লগ কৰিব পাৰিব অটো ৰাম বহুত সহায় কৰি দিয়ে আমাৰ গাড়ীখনে ৰাস্তাটো পাহৰি যাব বা ভুল হৈ যাব বুলি পিছে পিছে আমাক বহুতখিনি আগবঢ়াইও দিছিলে আহি থাকোতে এয়া দেখিলো এটা ডাঙৰ কুণ্ড অকমান ভিডিও কৰি আনিলো আৰু গৈ আছো মন্দিৰলৈ যোৱা সময়ত এই ব্ৰিজখন আমি পাৰ হৈ গৈছিলো তেতিয়া আন্ধাৰ হৈ আছিলে সেই গতিকে ভিডিও কৰা নহল আহিবৰ সময়ত মানে উলটি আহিবৰ সময়ত ৰৈ পেলাই ব্ৰিজখন অকমান ভিডিও কৰিলো এইখনে হৈছে পাম্বান ব্ৰিজ এইখনে হৈছে ভাৰতৰ প্ৰথম সমুদ্ৰৰ সেতু মই ধুনীয়াকে দেখুৱাই দিছো আপোনালোকে দৃশ্যবিলাক অকমান উপভোগ কৰকচোন
ৰাতিপুৱাই যেতিয়া আমি গৈছিলো দলংখন দেখুৱাব পৰা নাছিলো এতিয়া ঘূৰি আহোঁতে পোহৰ হৈছে সেই গতিকে ধুনীয়াকৈ দলংখন দেখুৱাই দিছো এইখনে হৈছে পাম্বান সেতু পাম্বান ব্ৰিজ এয়া ৰেল লাইনৰ ওপৰতে চেন্নাই এক্সপ্ৰেছ সিনেমাখন কৰিছিলে তাত আছিলে দীপিকা পাডুকন শাহৰুখ খান আপোনালোকে নিশ্চয় চাইছে সিনেমাখন সেই ৰেল লাইনৰ লাইনটোকে আপোনালোকক দেখুৱাই দিছো য'ত মানে দীপিকা পাডুকনে মোবাইলটো দলিয়াই দিছিলে আপোনালোকৰ হয়তো মনত পৰিছে এইখনে হৈছে ভাৰতৰ প্ৰথম সমুদ্ৰ সেতু খুব ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছো আপোনালোকে চালে গম পাব এনেকৈ গোটেইখন বীজ দেখুৱাৰ পিছত গাড়ীত বহিলো আৰু এয়া আহি আছে চকচোন কিমান যে তাল গছ ইয়াত তালৰ গুড় খুব পোৱা যায় এই গতিকে মই তালৰ গছখিনিও দেখুৱাই দিলো আপোনালোকক ভাল পাব আৰু ইমান দেৰি আপোনালোকে ভিডিঅ'টো চাই আছে ধন্যবাদ জনাইছো লগতে মোৰ চেনেলটো যদি ভাল পায় সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যন সবতছে আগতে পাব ধন্যবাদ